নমস্কাৰ, মই ৰঞ্জন হাজৰিকাই টাইমলৈ স্বাগতম জনাইছোঁ। যিহেতু ৰাজ্যবাসী ধূলিৰ প্ৰবলত পৰিছে আৰু ধূলিৰে মহানগৰৰ আচলতে বেমাৰৰ বীজাণুসমূহ ভৰি পৰিছে। যিহেতু যি প্ৰচণ্ড ধূলি আৰু বতাহ, প্ৰচণ্ড বতাহ বলিছে। আমি শব্দ দেখুৱাইছোঁ, শব্দ আপোনালোকে শুনিব পাৰিব। এই যি বতাহৰ ঘণ্টাত 40 কিলোমিটাৰ বেগেৰে বতাহ আহিছে আৰু প্ৰচণ্ড বতাহৰ পিছতে ধূলিময় হৈ পৰিছে মহানগৰবাসী। যিহেতু গুৱাহাটী মহানগৰীত উপস্থিত আছোঁ আৰু গুৱাহাটী মহানগৰীৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। মাস্ক লগায়ো ৰক্ষা পৰা নাই জনসাধাৰণ আৰু প্ৰত্যেকজন ব্যক্তি তেওঁলোকে নাকত লগাইছে, নাকে মুখে ৰুমাল লগায়ো তেওঁলোকে পৰিত্ৰাণ পোৱা নাই বতাহ বা ধুমুহাৰ পৰা। যি গতিত বতাহ আহিছে, এই গতিত যদি প্ৰতিদিনে 2-3 দিন ধৰি এই ধৰণে গতিত বতাহ আহে বা এই গতিতে যি ধূলিৰ প্ৰকোপ পৰা দেখা গৈছে, এই গতিত যিহেতু এনেকুৱা ধৰণে যদি ধূলিময় হৈ পৰি থাকে কিন্তু বহুতো বেমাৰ হ'ব পাৰে। আৰু যিসকল দৰ্শকে চাই আছে টাইমে তেওঁলোকে কমেণ্ট কৰি জনাব পাৰে ক'ৰ পৰা চাইছে, তেওঁলোকৰ অঞ্চলত কিদৰে ধুমুহা বলিছে বা বতাহত কিদৰে ধূলিৰ প্ৰকোপ পৰিছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ পৰিৱেশ। গুৱাহাটী মহানগৰীত ধূলিময় হৈ পৰিছে মহানগৰবাসী আৰু বিপদত পৰিছে। যিহেতু বহুতো ধূলি আৰু ধূলিৰ বাবে তেওঁলোকে মহানগৰবাসী আচলতে প্ৰচণ্ড তেওঁলোকে মাস্ক মাৰিও ৰক্ষা পোৱা নাই আৰু বিপদত পৰিছে। প্ৰত্যেকজন মহানগৰবাসীয়ে বিপদত পৰিছে। আমি যদি দেখুৱাওঁ, এয়া খুব পাতলীয়া হৈ পৰিছে যান বাহন চলাচলতো বতাহৰ বাবে। আৰু এয়া দেখুৱাইছোঁ গছ গছনি কিদৰে বতাহত বতাহ বলিছে। গছৰ পাততে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ গছৰ পাত কিদৰে লৰিছে। গুৱাহাটী মহানগৰীৰ পৰিৱেশ এইদৰে ঘণ্টাত 40 কিলোমিটাৰ বেগেৰে বতাহ বলিছে। ধূলিৰ যি মাত্ৰা, এই ধূলিৰ যি প্ৰকোপ, সেই ধূলিৰ প্ৰকোপো প্ৰতি ঘণ্টাত বাঢ়ি গৈছে। কিয়নো আজি ৰাতিপুৱাৰ পৰা আচলতে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰাই জানিবলৈ পাৰিছোঁ যে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰাও আচলতে বিভিন্ন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰাও সাৱধান বাণী জাৰি কৰিছে, সাৱধান হ'ব দিছে। যিসকল লোকে দুচকীয়া বাহন চলাই আহিছে তেওঁলোকক ফুল হেলমেট পিন্ধিবলৈ আহ্বান জনাইছে। আৰু যিসকল লোকে কাৰ্যালয়লৈ বা বাহিৰলৈ ওলাই আহিছে তেওঁলোকে যাতে মাস্ক পৰিধান কৰিহে বাহিৰলৈ ওলাই আহে। আমি দেখুৱাইছোঁ পৰিৱেশ, গুৱাহাটী মহানগৰীৰ পৰিৱেশ। এয়া লাচিত ঘাটৰ পৰিৱেশ, কিদৰে যান বাহনসমূহ চলি আছে বা কিদৰে যান বাহনসমূহ চলাত ব্যাহত হৈ পৰিছে। আৰু প্ৰতিখন যান বাহনসমূহ চলাচলত আচলতে পিছৰ ফালে যদি আমি চাওঁ, পিছৰ ফালে যদি দৃশ্যাংশ চাওঁ, এইদৰে ধূলিৰ মাত্ৰা প্ৰতি মিনিটত বৃদ্ধি হৈ গৈছে আৰু ধূলিময় হৈ পৰিছে মহানগৰী। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ গছ বিৰিখ কেৱল সেউজীয়া পাতৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে গছ বিৰিখৰ পাততো বগা যি ধূলিময় হৈ পৰিছে। যিহেতু গছৰ পাত বুলি ধৰিব নোৱাৰি। গছৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ, কৈলাছে কেমেৰা সহযোগী কৈলাছে দেখুৱাইছে, টাইমেটৰ দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাইছে। এইদৰে ধূলিময় হৈ পৰিছে আৰু মহানগৰীৰ আকাশ বা গছ বিৰিখসমূহ ধূলিময় হৈ পৰিছে। ইপিনৰ পৰা যদি চাওঁ, এইফালৰ পৰা যদি চাওঁ আমি সিপিনলৈ খুব পৰিষ্কাৰভাৱে দেখা পোৱা নাযায় আৰু মহানগৰবাসী বিপদত পৰিছে। এই ধূলিৰ বাবে কোনো ওলাই আহিব পৰা নাই বাহিৰত আৰু বিপদত পৰিছে মহানগৰবাসী। ৰাতিপুৱাৰে পৰা যিহেতু ধুমুহা, প্ৰচণ্ড ধূলি ধুমুহা নেদেখা হৈ পৰিছে চৌদিশ আৰু কিছু সময় পিছতে প্ৰচণ্ড ধুমুহা বৰষুণৰ শিলাবৃষ্টি হ'ব পাৰে। মহানগৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ এইদৰে ধূলিময় হৈ পৰিছে। প্ৰায় 6 বাজিবৰ হৈছে, সন্ধিয়া 6 বাজিবৰ হৈছে, কিন্তু ধূলি বা বতাহ, সেই ধুমুহা শেষ হৈ পৰা নাই এতিয়াও। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ এইদৰে। যিহেতু আমি বতাহৰ মাজতে আছোঁ, কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে প্ৰচণ্ড ধুমুহা আহিব পাৰে, প্ৰচণ্ড ধুমুহা কিছু সময় পিছতে আহিব পাৰে। আৰু এইদৰে যদি ধূলিময় হৈ থাকে কিন্তু মহানগৰবাসী বা ৰাজ্যবাসী বিপদত পৰিব পাৰে, বিপদত ভুগিব পাৰে, যিকোনো বেমাৰত ভুগিব পাৰে, যিকোনো বেমাৰত আক্ৰান্ত হ'ব পাৰে এই ধূলিৰ বাবে। সেইবাবে যিসকল লোকে বাহিৰলৈ ওলাই আহিছে তেওঁলোকে মাস্ক পৰিধান কৰি আহক। যিসকল লোকে দুচকীয়া বাহন চলাই আহিছে তেওঁলোকে ফুল হেলমেট পৰিধান কৰি আহক, মাস্ক পিন্ধি আহক। এইদৰে
তেওঁলোকে সাৱধান অৱলম্বন কৰিব লাগিব আৰু ধূলিৰ বাবে যিহেতু বহু লোকে যি ৰাজপথত যদি আমি চাওঁ ৰাজপথত কোনো লোক পাতলীয়া যি যান বাহনৰ সংখ্যাও পাতলীয়া হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ টাইমেটৰ দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ ধূলিময় হৈ পৰিছে গুৱাহাটী মহানগৰবাসী এয়া ধূলিৰ বাবে কোনো পিনে চাব নোৱাৰি ওচৰৰ যিসমূহ দৃশ্যাংশ সেইসমূহ ধূলিৰ বাবে দেখা নোপোৱা হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে প্ৰচণ্ড ধুমুহা আহিব পাৰে যেহেতু ৰাতিপুৱাৰ পৰাই আচলতে ধুমুহাৰ যি সৃষ্টি এই বতাহৰ সৃষ্টি বতাহৰ গতিবেগ 40 কিলোমিটাৰ ঘণ্টাত প্ৰায় 40 কিলোমিটাৰ গতিবেগেৰে আহি আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়া দৃশ্যাংশ গুৱাহাটী মহানগৰী ৰাজ্যত ধূলিময় হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে বতাহ ধুমুহা প্ৰচণ্ড বৰষুণ আহিব পাৰে প্ৰচণ্ড ঢেৰেকনিৰ সৃষ্টি হ'ব পাৰে নেদেখা হৈ পৰিছে গুৱাহাটীৰ চৌদিশ আকাশখন চালেও আপোনালোকে গম পাব আকাশৰ যিসমূহ দৃশ্যাংশ আৰু এয়া ব্ৰহ্মপুত্ৰ পাৰৰ দৃশ্যাংশ ব্ৰহ্মপুত্ৰ পাৰতে যি ধূলিময় সৃষ্টি হৈছে সেই ধূলিময় গৈ ৰাজপথত পৰিছে আৰু যিসকল লোকে ৰাজপথলৈ ওলাইছে তেওঁলোকে ধূলিৰ কবলত পৰা পৰিলক্ষিত হৈছে এইদৰে পৰিৱেশটো দেখুৱাইছোঁ এয়া ৰাজপথৰ পৰিৱেশ ৰাজপথত কিছু পাতলীয়া পৰিৱেশ যান বাহনৰ যি পাতল হৈছে লোকসকল যি মহানগৰবাসী ওলাই আহিব পৰা নাই ধূলিৰ বাবে ওলাই আহিবলৈ ব্যাহত হৈ পৰিছে বহুতো যান বাহন যিহেতু এই ৰাজপথতে গুৱাহাটী ৰাজপথতে বহুতো যান বাহন দেখা যায় যান জঁটৰৰ সৃষ্টি হৈছে আৰু কিন্তু আজিৰ দিনটোত ধূলিৰ বাবে কোনো লোক মহানগৰীৰ ভিতৰলৈ ওলাই অহা নাই মহানগৰবাসী ঘৰতে আছে আৰু যিসকল লোকে কাৰ্যালয়লৈ গৈছে বা নিজৰ কামলৈ গৈছে তেওঁলোকে সাৱধান হোৱাটো জৰুৰী তেওঁলোকে যাতে কোনো লোকে মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ নোলায় এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনাইছে যে সতৰ্কবাণী জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে আৰু যিহেতু আমি গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাইছোঁ গুৱাহাটীৰ চৌদিশে কলা হৈ পৰিছে ধূলিৰ বাবে আচলতে ধূলিময় পৰিৱেশে বিৰাজ কৰিছে কোনো দিশে কোনেও কাকো চিনি নোপোৱা হৈ পৰিছে ধূলিৰ বাবে ইপাৰৰ পৰা সিপাৰলৈ যদি পাৰ হ'বলৈ চাই কেৱল ধূলিৰ প্ৰকোপ পৰা দেখা গৈছে আৰু যিসকলে কমেণ্ট কৰিছে কমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ গুৱাহাটীত গোটাই বগা হৈ পৰিছে অশান্তি লাগিছে বাহিৰ ওলাব নোৱাৰি আৰু গোলাঘাটৰ বতৰ বেয়া 9 মাইলতো ধূলিময় পৰিৱেশ গুৱাহাটীৰ যিসকল লোকে চাই আছে বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা টাইমেটৰ এই পোনপটীয়া লাইভ চাই থকা সকলে কমেণ্ট কৰি জনাব পাৰে ক'ত কেনেধৰণৰ বতৰে বিধি পথালি দিছে মুন চাহাই লিখিছে ময়ো ধূলিৰ কবলত পৰিছোঁ আৰু বতাহৰ বাবে ঘৰৰ পৰা বাহিৰত ওলোৱা নাই আৰু তেজপুৰতো ধুমুহা বতাহ আহি আছে বুলি মুনীন্দ্ৰ মূৰ্ছনা মুছাহাৰীয়ে লিখিছে আৰু সোণোৱাল পূজাই লিখিছে ধেমাজিত বৰ্তমান বতৰ বেয়া বুলি জনাইছে আৰু হৃদয়মণি কলিতাই জনাইছে যে এইদৰে গুৱাহাটী মহানগৰীত ধূলিময় পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে এইদৰে দিনতে আচলতে যিহেতু 6 বাজিবৰ হৈছে কিন্তু এতিয়াও ধূলিৰ যি প্ৰকোপ সেই প্ৰকোপ কমি যোৱা নাই কিন্তু ইপাৰৰ পৰা যদি সিপাৰলৈ চাই ৰাস্তা যি ৰাজপথৰ দৃশ্যাংশ যদি চাই ইপিনৰ পৰা সিপিনলৈ আৰু ইয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ আকাশখন খুবেই ধূলিময় হৈ পৰিছে আকাশ কি ৰাজপথ কি চৌদিশে ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ গুৱাহাটীৰ পৰিৱেশ আৰু পম্পী চৌধুৰীয়ে জনাইছে থাকিব নোৱাৰা হৈছে গুৱাহাটীত ধূলি আৰু ধূলি কেৱল ধূলি আৰু যিসকল দৰ্শকে চাইছে তেওঁলোকে কমেণ্ট কৰি জনাব পাৰে গুৱাহাটী মহানগৰৰ লগতে বিভিন্ন অঞ্চলত এই ধূলিৰ প্ৰকোপ পৰিছে ৰাজ্যৰ বিভিন্ন স্থানত বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰিছে বিভিন্ন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে ধূলিৰ বাবে কোনো লোকে যাতে মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলাই নাহে কাৰণ যিকোনো মুহূৰ্ততে যিহেতু ধূলিৰ প্ৰকোপ বৃদ্ধি হৈছে আৰু ধূলিৰ লগতে বেমাৰৰ বীজাণুও আহিব পাৰে সেইবাবে সাৱধান হৈ থাকক সাৱধান হ'ব লাগে মহানগৰবাসী ৰাজ্যবাসী সাৱধান হ'ব লাগে আৰু নেদেখা হৈ পৰিছে চৌদিশ আমি দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰা কমেণ্ট যোগে আহি আছে তেওঁলোকে চাই আছে
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট কৰিছে সকলোতে গুৱাহাটী গণেশগুৰিতো ধূলিময় পৰিৱেশে বিৰাজ কৰিছে আমি দেখুৱাইছোঁ পৰিৱেশ দেখুৱাইছোঁ এইদৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কিদৰে পৰিৱেশ লাচিত ঘাটৰ দৃশ্যাংশ দেখুৱাইছোঁ এইদৰে ধূলিময় হৈ পৰিছে আকাশৰ চৌদিশ আকাশ কি যি ৰাজপথ কি সকলোতে কেৱল ধূলি 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 আৰু ধূলিময় হৈ পৰিছে আৰু প্ৰচণ্ড বতাহ বলিছে যিকোনো মুহূৰ্ততে প্ৰচণ্ড বতাহ যিকোনো মুহূৰ্ততে প্ৰচণ্ড ঢেৰেকণি আহিব পাৰে সেয়ে মহানগৰবাসী ৰাজ্যবাসী সাৱধান হ'ব লাগে পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যত প্ৰচণ্ড ধূলিময় বতাহ আৰু নেদেখা হৈ পৰিছে চৌদিশ এই মুহূৰ্তত টাইম এইটো দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ ৰাতিপুৱাৰে পৰা যিহেতু বতাহ আৰু বতাহৰ লগতে ধূলিৰ প্ৰকোপো বৃদ্ধি হৈছে ধূলিৰ যি মাত্ৰা সেই ধূলিময় হৈ পৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীত আমি যদি চাওঁ গুৱাহাটী মহানগৰীত দিনৰ পৰাই আচলতে ৰাতিপুৱাৰ ভাগৰে পৰাই ধূলিময় হৈ পৰিছে কোনেও ৰাজপথলৈ বেছিভাগ লোকেই ওলাই আহিব পৰা নাই ৰাজপথলৈ আৰু এই মুহূৰ্তত দেখুৱাই গৈছে এইদৰে পোনপটীয়া দৃশ্যাংশ বিজুত আছে কমেণ্ট কৰিছে হাতীগাঁও ধূলিৰে নেদেখা হৈ পৰিছে পিংকি বেগমে কমেণ্ট কৰিছে যোৰহাটত একে গৰম আৰু ধূলিময় হৈ পৰিছে সুৰাজ ৱাংগালে লিখিছে তিনিচুকীয়াত বৰ্তমান বতৰ বেয়া অজয় বৰদলৈয়ে লিখিছে গুৱাহাটীত মানুহ থাকিব নোৱাৰা হৈছে ধূলিৰ বাবে হয় নিশ্চয়কৈ ধূলিৰ বাবে কোনো লোকে গুৱাহাটী মহানগৰীলৈ বাহিৰলৈ ওলাই আহিব পৰা নাই কাৰণ যিহেতু বহুত ধূলি আৰু কোনো লোকেই মাস্ক পৰিধান কৰিও ধূলিৰ পৰা পৰিত্ৰাণ পোৱা নাই যিহেতু মাস্কো ৰক্ষা কৰিব পৰা নাই সেইবাবে কোনো লোকে ওলাই আহিব পৰা নাই আৰু যিসকল লোকে কৰ্তব্যৰ খাতিৰত তেওঁলোকে ওলাই আহিছে তেওঁলোকে আচলতে সাৱধান হোৱাটো উচিত তেওঁলোকে মাস্ক বা অথবা ৰুমাল তেওঁলোকে নাকত বা মুখত তেওঁলোকে মাৰি আহিব লাগে কিয়নো এই যি ধূলিৰ ধুমুহা এই ধূলিৰ ধুমুহাত বিপৰ্যয়ত পৰিছে ৰাজ্যবাসী আৰু সেইবাবে তেওঁলোকে যিহেতু যিকোনো মুহূৰ্ততে যিকোনো বেমাৰে দেখা দিব পাৰে এই ধূলিৰ বাবে আৰু সেইবাবে তেওঁলোকে সাৱধান হ'ব লাগে মাস্ক পিন্ধিব লাগে বা তেওঁলোকে ৰুমাল পিন্ধিব লাগে মুখত বা নাকত তেওঁলোকে যাতে ৰুমাল পিন্ধি কৰ্তব্যলৈ আহে সেয়ে সাৱধান হ'ব লাগে এয়া পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যত প্ৰচণ্ড ধূলি ধুমুহা আদিবাসী গোট লিখিছে চৰাইদেউত বতৰ বেয়া লিম্বু গণেশে লিখিছে ধেমাজি বতৰ বৰ্তমান বেয়া হৈছে আৰু বঙাইগাঁৱত ওলাব পৰা নাই বুলি লিখিছে এলেক্স বিকিয়ে এই মুহূৰ্তত দেখুৱাইছোঁ পোনপটীয়া দৃশ্যাংশ গুৱাহাটী মহানগৰীত সন্ধিয়া হৈছে সন্ধিয়াৰ ভাগতো ধূলিৰ যি মাত্ৰা সেই ধূলিৰ মাত্ৰা কমা নাই আৰু প্ৰতি ঘণ্টাত ধূলিৰ যি ধূলি আৰু বতাহৰ যি গতিবেগ সেই গতিবেগ বৃদ্ধি হৈ গৈছে প্ৰতি ঘণ্টাত বতাহৰ গতিবেগ 40 কিলোমিটাৰ বতাহ আহিছে প্ৰতি ঘণ্টাত এয়া পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত প্ৰচণ্ড ধূলিৰ প্ৰকোপ পৰিছে গুৱাহাটী মহানগৰবাসী বিপদত পৰিছে কিছু অসুবিধা আমি দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহৰ লগতে বৰষুণ আহিছে এয়া দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ দৃশ্যাংশ আহি আছে এইদৰে বৰষুণ আহি গ'ল বৰষুণৰ প্ৰকোপ পৰিছে এতিয়া বৰষুণ ধাৰাসাৰ বৰষুণ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু আমি দেখুৱাইছোঁ গুৱাহাটীৰ পৰিৱেশ আৰু গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ দেখুৱাই গৈছোঁ এইদৰে ধূলিময় হৈ পৰিছে গুৱাহাটী মহানগৰবাসী আৰু ধূলিৰ প্ৰকোপত কোনো লোকেই বাহিৰলৈ ওলাই আহিব পৰা নাই আমি যদি চাওঁ কোনো লোকেই বাহিৰলৈ ওলাই আহিব পৰা নাই ধূলিৰ প্ৰকোপত ৰাতিপুৱাৰে পৰা ধূলিৰ কবলত পৰিছে মহানগৰবাসী আৰু ৰাজ্যবাসীৰ বিপদত পৰা দেখা গৈছে
ৰাজ্যত প্ৰচণ্ড ধূলি ধুমুহা বিপদত পৰিছে মহানগৰবাসীৰ লগতে ৰাজ্যবাসী নেদেখা হৈ পৰিছে চৌদিশ। আমি কমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। মুন্না বাৰ্মাই লিখিছে তিনিচুকীয়াত বহুত বতাহ। কুনু শৰ্মাই লিখিছে ৰহা চাপৰি মুখত বৰষুণৰ আশংকা আছে। সকলোৱে কৈছে, সকলোৱে বতৰ বেয়া বুলি কৈছে, সকলোৱে কমেণ্ট কৰি জনাইছে যে সকলোৰে নিজৰ নিজৰ অঞ্চলত কমেণ্ট কৰি জনাইছে যে প্ৰত্যেকখন জিলাতে বতৰ বহু বেয়া আৰু যিকোনো মুহূৰ্ততে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা তথ্য মতে যিকোনো মুহূৰ্ততে প্ৰচণ্ড বতাহ আৰু প্ৰচণ্ড বৰষুণ শিলাবৃষ্টি হ'ব পাৰে। সেয়েহে ৰাজ্যবাসী সাৱধান হ'ব লাগে। এই মুহূৰ্তত দেখুৱাইছোঁ পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ টাইমেটৰ দৰ্শকসকলক। এইদৰে প্ৰচণ্ড ধুমুহাত আহিছে আৰু গছৰ পাতসমূহ যি ধূলিময় হৈ পৰিছে। আজি যদি চাওঁ আমি ইমূৰৰ পৰা সিমূৰলৈকে যি দৃশ্যাংশসমূহ চাওঁ আৰু ৰাজপথৰ দৃশ্যাংশ দেখুৱাইছে। এইদৰে গুৱাহাটী মহানগৰীত খুব পাতলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। যান বাহন এই ব্যস্ত মহানগৰীত গাতে গা লাগি থাকে যান বাহনসমূহ, কিন্তু এয়া পাতলীয়া পৰিৱেশ, কোনো ধৰণৰ যান জঁট হোৱা নাই। সেইবাবে কাৰণ যিহেতু ৰাতিপুৱাৰে পৰা ধূলিময় আৰু সকলোৱে খবৰ পাইছে বা সকলোৱে এই বাতৰিৰ পিছতে খবৰ পোৱাৰ পিছতে কোনো লোক ৰাতিপুৱাৰে পৰা ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰা নাই। কোনো যদি দৰকাৰী কাম নাথাকে, যিসকল লোকে ঘৰতে আছে, কোনো যদি দৰকাৰী কাম নাথাকে তেওঁলোকে ওলাই আহিব নালাগে। যদিহে তেওঁলোকে ওলাই আহেও তেওঁলোকে মাস্ক অথবা যদিহে দুচকীয়া বাহনত আহে তেওঁলোকে ফুল হেলমেট লগাই আহিব পাৰে আৰু যিকোনো সময়তে যিকোনো বেমাৰে দেখা দিব পাৰে। এই ধুমুহা বা ধূলিৰ বিপৰ্যয়ৰ পিছতে ধূলিৰ ধুমুহাত বহুতো বেমাৰৰ বীজাণু আহিছে আৰু সেই বেমাৰৰ বীজাণুত কবলত পৰিব পাৰে। আৰু ইতিমধ্যে আমি দেখুৱাই গৈছোঁ মহানগৰীৰ পৰিৱেশ। এয়া পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ। এইদৰে মহানগৰবাসী ধূলিময় হৈ পৰিছে আৰু মহানগৰবাসী ওলাই আহিব পৰা নাই। মহানগৰত যিসকল লোকে বসবাস কৰে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে। তেওঁলোকে কৈছে যে বতৰ বহু বেয়া, বহু ধূলিময় হৈ পৰিছে প্ৰতিটো অঞ্চলতে। তেওঁলোকে জনোৱা অনুসৰি প্ৰতিখন অঞ্চলতে ধুমুহাৰ কবলত পৰিছে, বতাহ ঢেৰেকনি অহা পৰিলক্ষিত হৈছে। আৰু এই ধৰণে যদি ধূলিময় হৈ থাকে আৰু এই ধৰণে যদি বতাহ বলি থাকে, কিন্তু কোনোবাৰ ঘৰৰ আচবাব ক্ষয়ক্ষতি হ'ব পাৰে এই বতাহৰ কবলত আৰু বেমাৰত ভুগিব পাৰে। আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ টাইমেটৰ দৰ্শকসকলক। লাইন মারি দিও না, টাইমেটর এক্সক্লুসিভ দৃশ্য ভাইয়া। দাদা হাসবো